আজি দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ অন্তৰ্গত বাগমাৰা চুমৰাহালি LP স্কুল প্ৰাংগণত সদ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয়। উল্লেখ্য যে আজি সভাস্থলীত খিলঞ্জীয়া ভূমিপুত্ৰসকল গৰিয়ামৰীয়া দেশী মানুহক সুৰক্ষা প্ৰদান কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়। উক্ত দাবীসমূহ হ'ল ভূমিহীন ব্যক্তিসকলক মাটিৰ পট্টা প্ৰদান, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, 50% আসন সংৰক্ষণ আদি। উক্ত দাবীসমূহৰ বিষয়ে নাগৰিক সভাখনত বিশদভাৱে সংগঠনটোৰ কৰ্মকৰ্তাসকলে আলোচনা কৰে আৰু চৰকাৰক উক্ত দাবীসমূহ মানি ল'বলৈ দাবী জনায়। উক্ত সভাত উপস্থিত থাকে সদ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি জাহাংগীৰ আলম মণ্ডল আৰু সাধাৰণ সম্পাদক মনিৰু জামাল মণি আৰু লগতে উপস্থিত থাকে ৰাজ্যিক উপসভাপতি ইমদাদুল ইছলাম মণ্ডল আদি কৰি বিভিন্ন অঞ্চলৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল। আজি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ জিলা কমিটিৰ উদ্যোগত এখন নাগৰিক সভা চুমৰাহালি LP স্কুলত আমি পাতিলোঁ। উক্ত নাগৰিক সভাত আমি এখন প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ যে কামতাপুৰ অট'নমাছ কাউন্সিলখনত যদি আমাৰ এইটো অঞ্চলক সামৰি ল'ব চৰকাৰে খোজে, তেনেহ'লে আমাৰ দেশী জনগোষ্ঠীৰ মানুহৰ ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ আটাইখিনি 25% ৰিজাৰ্ভ থকাকৈ সাব্যস্ত হ'ব লাগিব। তেতিয়াহে আমি এই অঞ্চলখিনিক কমতাপুৰ অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত কৰিবলৈ আনন্দ প্ৰকাশ কৰিম। অন্যথায় আমাৰ ৰাজনৈতিক অধিকাৰ খৰ্ব হোৱাকৈ আমি অট'নমাছ কাউন্সিলত দেশী জনগোষ্ঠীৰ এই অঞ্চলৰ মানুহখিনিক অন্তৰ্ভুক্ত কৰাত আপত্তি আছে। এই কাৰণে আমি এখন নাগৰিক সভা আয়োজন কৰিছোঁ। উক্ত নাগৰিক সভাত আমাৰ কথাখিনিৰ ওপৰত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এইখিনি প্ৰতিনিধিত্ব, ৰাজনৈতিক অধিকাৰ আৰু ভূমিৰ অধিকাৰ ইত্যাদি সুৰক্ষিত বা নিশ্চিত হোৱাকৈ আমি ইয়াত সেই সম্পৰ্কে আমি ইয়াত বিতং আলোচনা কৰিলোঁ, মত বিনিময় কৰিলোঁ। এই অঞ্চলৰ দেশী জনগোষ্ঠীয় মানুহৰ উপস্থিতিত ইয়াত আমি কেইবাটাও বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰিলোঁ। KAC গঠন কৰাত আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ কেইটামান শৰ্ত আছে, আমাৰ কেইটামান দাবী আছে। 25% আসন সংৰক্ষিত হ'ব লাগিব দেশী আৰু গৰিয়া জনগোষ্ঠীৰ কাৰণে। দ্বিতীয়তে আমাৰ ভূমিৰ অধিকাৰ লাগিব, আমাৰ ৰাজনৈতিক অধিকাৰ লাগিব। এইখিনি অধিকাৰ ইয়াৰ আগতে আমাৰ 5টা জনগোষ্ঠীৰ যৌথ উদ্যোগত অসমৰ মুখ্যমন্ত্ৰীলৈ দাবীসমূহ প্ৰেৰণ কৰা হৈছে। বঙাইগাঁও জিলা আয়ুক্তৰ লগত কেইবালানি বৈঠক অনুষ্ঠিত হৈছে। তো সেই সম্পৰ্কে আজি আমি আমাৰ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ অন্তৰ্গত চুমৰাহালি, মঞ্জুৰি, পানকাটা জিপিৰ অন্তৰ্গত কিছুমান গাঁও অন্তৰ্ভুক্ত হোৱাৰ কথা আমি জানিব পাৰিছোঁ। এইখিনি অঞ্চলৰ মানুহৰ লগত আমি মত বিনিময় কৰিলোঁ। আমাৰ কোনো আপত্তি নাই KAC গঠন কৰাত, কিন্তু আমাৰ ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ আৰু অন্যান্য যিখিনি অধিকাৰ আছে এইখিনি অধিকাৰ সাব্যস্ত হোৱাটো আমি বিচাৰিছোঁ আৰু চৰকাৰৰ ওচৰত এইখিনি আমি দাবী উত্থাপন কৰিলোঁ আমাৰ আজিৰ নাগৰিক সভাৰ মাধ্যমে। মানকাছাৰৰ পৰা ৰিজালুল হকৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।